পাইছোঁ যে অসমত বহুত সন্ত্ৰাসবাদী সংগঠন আছিল। এই সন্ত্ৰাসবাদী সংগঠনবিলাকক যোনে নেকি উৎসাহ যোগাইছিলে, যোনে নেকি এডভাইচাৰ হিচাপে আছিলে, সেইবিলাকৰ এডভাইচ এতিয়া গৌৰৱ গগৈয়ে লৈ আছে। মুখ্যমন্ত্ৰী এটা অভিযোগ আনে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। আজি আপুনি মানি লৈছে নেকি যে তেখেত পাকিস্তানী এজেণ্ট? তেখেতৰ কাৰ্যকলাপে মই দেখা পাইছোঁ যে তেখেতে পাকিস্তানৰ লগত জড়িত পাকিস্তানী লোকে কোৱা কথাবিলাক, যোনে নেকি বন্দে মাতৰম নাগায়, যোনে নেকি ভগত সিঙৰ হামাছৰ লগত তুলনা কৰে, ঠিক তেনেকুৱা জাতীয় মানুহৰ লগত তেখেতৰ যেতিয়া নেকি উঠা বহা, তেখেতসকলৰ লগত কথা পাতি কাম কৰি আছে। গতিকে তেখেতৰ নিশ্চয় ISIৰ লগত কিবা নহয় কিবা এটা সংযোগ থকা বুলি ধাৰণা হয়। আৰু এইটো অসমীয়া মানুহক বুজি পাব। অসমীয়া কোনজন মানুহে বন্দে মাতৰম নাগাওঁ বুলি কয়? কোনজন অসমীয়া মানুহে ভগত সিঙক হামাছৰ লগত তুলনা কৰি কথা কয়? গৌৰৱ গগৈ যে এইবিলাক মানুহৰ লগত সংযোগ স্থাপন কৰি অসমত ৰাজনীতি কৰিব আহিছে। আৰু অসমৰ কংগ্ৰেছ কৰ্মীবিলাকক মই অনুৰোধ কৰিছোঁ যে এনেকুৱা মানুহবিলাকৰ লগত থাকি অসম কেতিয়াও উন্নতি নহয়। অসমক যদি তেখেতসকলে ৰক্ষা কৰিব খোজে গৌৰৱ গগৈ জাতীয় মানুহবিলাকৰ পৰা দূৰত থাকি তেখেতসকলে কংগ্ৰেছ কৰি থাকক। কিন্তু তেনেকুৱা জাতীয় মানুহবিলাকৰ লগত লগ লাগি তেখেতে কংগ্ৰেছ কৰি অসমখন ধ্বংসৰ মুখলৈ আগবঢ়াই নিনিবলৈ মই আহ্বান জনাইছোঁ। সেই বিষয়ে কোনো আলোচনা এতিয়ালৈকে একো কথা পতা নাই। মই কৈছোঁ যে মই কংগ্ৰেছ কিয় ত্যাগ কৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰী দিল্লীত আছে, আপুনি বৰ্তমান দিল্লীত আছে, আচলতে আপোনালোকৰ যোগাযোগ হৈছে নেকি? নাই তেনেকুৱা কথা। দিল্লীত বহুত মানুহ আছে, বহুত মানুহ থাকে। দিল্লীত ৰাহুল গান্ধী আছে, দিল্লীত সোনিয়া গান্ধী আছে, দিল্লীত প্ৰিয়ংকা গান্ধী আছে, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, দিল্লীত অমিত শ্বাহ ডাঙৰীয়া আছে। কিন্তু মই কাক লগ পাই? ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে, কিন্তু মইতো কাকো লগ পোৱা নাই। দিল্লীত কোনোবা থাকিল বুলি যে মই লগ পাম তেনেকুৱা কোনো কথা নাই। মই দিল্লীত আহিছিলোঁ, মই দিল্লীৰ হাইকমাণ্ডক লগ ধৰিব আহিছিলোঁ, কিন্তু তেখেতসকলে মিটিং কৰি আছে ইন্দিৰা ভৱনত। তেখেতসকলৰ সময় বোধহয় এতিয়ালৈকে মিলা নাই। কিন্তু তাৰ আগতে মই মোৰ পদত্যাগ মই পঠাই দিলোঁ আমাৰ অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়লৈকে। আপুনি বিজেপিত যোগদান কৰাৰ পৰিকল্পনা? সময়ৰ আহ্বান হ'ব, সময়ে কি কয় চাম। মোৰ লগৰ বন্ধু আছে, বন্ধুবিলাকৰ লগত আলোচনা কৰিম। ৰাজনীতি মই কেতিয়াও অকলে কৰা নাই। ৰাজনীতি মই মোৰ বন্ধু বৰ্গৰ লগত মিলি কৰিছোঁ। সকলোৰে লগত আলোচনা কৰি মোৰ নেক্সট যিটো নেকি মোৰ পৰিকল্পনা, সেই পৰিকল্পনা যদি মই আগবাঢ়িম। গব্বৰ সিং আপোনালোকে নিশ্চয় গম পাইছে মই গব্বৰ সিং গৌৰৱ গগৈ কিয় কৈছিলোঁ। কাৰণ আপোনালোকে এখন পুৰণা হিন্দী ছবি আছিলে চলে চিনেমাখনৰ নাম, তাতে গব্বৰ সিং বুলি এটা চৰিত্ৰ আছে, এইটো আমজাদ খানে এইটো ৰূপায়ণ কৰিছিলে। তাতে গব্বৰ সিং হ'ল এজন ডকাইত চৰ্দাৰৰ লগত দুজন সহযোগী আছিলে, এজনৰ নাম চাম্ভা, এজনৰ নাম কালিয়া। এতিয়া অসম কংগ্ৰেছত গব্বৰ সিঙৰ ৰূপত অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ। চাম্ভা আৰু কালিয়াৰ ক্ষেত্ৰত কৈছে যে দেখিব যে লাহৰীঘাটৰ MLA আসিফ নাজাৰে যি হিচাপে কিছুমান দুৰ্দান্ত ডকাইত জাতীয় লোকক লৈ আমাৰ নগাঁৱৰ MPক আক্ৰমণ কৰিছিলে। আক্ৰমণ সৰু আক্ৰমণ নাছিলে, গোটেই গাড়ী চূৰ্ণ বিচূৰ্ণ কৰি দিছিলে। গাড়ীৰ ওপৰেৰে মুধুচেৰে লোহাৰ চাবলেৰে ভিতৰত খোচা মাৰি সোমাই লৈ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হৈ আহি তেখেতে যি কেণ্ডিডেট চিলেক্ট কৰিব গৈছে সেই কেণ্ডিডেটক গৌৰৱ গগৈ টিকট দিব গৈছে। তাৰ মাজতে চাম্ভা কালিয়া জাতীয় মানুহখিনিও আছে। আৰু এই ইমৰান মাছুদ কোন? যিজন ইমৰান মাছুদে বন্দে মাতৰম ক'ব নোৱাৰো বুলি কৈছে। বন্দে মাতৰম যদি তেখেতে ক'ব নোৱাৰে, তেখেতেও নিশ্চয় ISS জাতীয় মানুহ। তাৰপিছত তেখেতে ভগত সিং, আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শ্বহীদ ভগত সিঙক তেখেতে পেলেষ্টাইনৰ হামাছৰ লগত তেখেতে তুলনা কৰিছিল। তেখেত কেনেকুৱা জাতীয় মানুহ? গতিকে সকলোবিলাক যদি আমি চাব যাওঁ, এইজন হৈছে ইমৰান মাছুদ, উত্তৰ প্ৰদেশৰ সাংসদ আৰু গৌৰৱ গগৈৰ সংগী। গোটেইবিলাক চাই যদি দেখা পায় যে গৌৰৱ গগৈ কিছুমান এণ্টি ছ'চিয়েল এলিমেণ্টৰ লগত লগ লাগি অসম কংগ্ৰেছত এইবাৰ নিৰ্বাচনৰ কাৰণে টিকট বিতৰণ কৰি আছে। গতিকে এইবিলাক লোকৰ লগত মই থাকিব নোৱাৰোঁ। এই আয়ুধ বদলে তেখেতে বাচিছিলে। আৰু সেই ডকাইতক গৌৰৱ গগৈয়ে কোনো কথা নাই বাৰ্তা নাই গামোচা দিছে। এতিয়া মই প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীক সুধিব খুজিছোঁ যে আপোনালোকক কেতিয়াবা গৌৰৱ গগৈয়ে গামোচা পিন্ধাইছিলেনে? সেইজনক কিয় পিন্ধাইছিলে? সকলোতকৈ ডাঙৰ কথা এইকাৰণে পিন্ধাইছিলে, সেইজন গৌৰৱ গগৈৰ সহযোগী। সেইকাৰণে যিহেতু এজন ডকাইতক সহযোগী কৰি লৈছে, মোৰ মতেৰে গৌৰৱ গগৈও ডকাইতৰ চৰ্দাৰ এজন, আৰু তেখেত গব্বৰ সিং। চাম্ভা কালিয়াৰ ক্ষেত্ৰত কাক কয়? চাম্ভা কালিয়াৰ ক্ষেত্ৰত আপোনালোকে গমেই পাইছে
নামটো ক'ব নেকি? বহুত ডকাইত আছে, ডকাইত আপুনি ভাগ ভাগ কৰক, কোনোবা ডিষ্ট্ৰিক্টত কোনোবা ডকাইত অসম কংগ্ৰেছত, কোনোবা ডিষ্ট্ৰিক্টত কোনোবা ডকাইত, আৰু এই ডকাইতকেইটাই গৌৰৱ গগৈৰ সংগী। বৰ্তমান আপোনাৰ পদক্ষেপ কি হ'ব? আজি আপুনি পদত্যাগ কৰিলে, পৰৱৰ্তী সময়ত কি পদক্ষেপ ল'ব? চাওক, মই পদত্যাগ কৰাৰ কাৰণটো হ'ল যে যিজন নেকি উত্তৰ প্ৰদেশৰ এজন সাংসদ আছে ইমৰান মাছুদ, আৰু ইমৰান মাছুদৰ সহযোগত গৌৰৱ গগৈয়ে অসমত টিকট বিতৰণ কৰি আছে। এনেই গৌৰৱ গগৈৰ ওপৰত ISIৰ এজেণ্ট বুলি এটা বদনাম হৈছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সেই বিষয়ে প্ৰেছ মিটত কৈছে তেখেতে ISIৰ এজেণ্ট, আৰু কিয় এজেণ্ট বহুত তথ্য তেখেতে দিছে। এতিয়া তাৰ উপৰি এতিয়া গৌৰৱ গগৈৰ ক্ষেত্ৰত মই দেখিছোঁ যে এই ইমৰান মাছুদ যে অসমত বহুত সন্ত্ৰাসবাদী সংগঠন আছিল, এই সন্ত্ৰাসবাদী সংগঠনবিলাকক যোনে নেকি উৎসাহ যোগাইছিলে, যোনে নেকি এডভাইচাৰ হিচাপে আছিলে, সেইবিলাকৰ এডভাইচ এতিয়া গৌৰৱ গগৈয়ে লৈ আছে। মুখ্যমন্ত্ৰী এটা অভিযোগ আনে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। আজি আপুনি মানি লৈছে নেকি যে তেখেত পাকিস্তানী তেখেতৰ এজেণ্ট? কাৰ্যকলাপে মই দেখা পাইছোঁ যে তেখেতে পাকিস্তানৰ লগত জড়িত, পাকিস্তানী লোকে কোৱা কথাবিলাক, যোনে নেকি বন্দে মাতৰম নাগায়, যোনে নেকি ভগত সিঙৰ হামাছাৰ লগত তুলনা কৰে, ঠিক তেনেকুৱা জাতীয় মানুহৰ লগত তেখেতৰ যেতিয়া নেকি উঠা বহা, তেখেতসকলৰ লগত কথা পাতি কাম কৰি আছে, গতিকে তেখেতৰ নিশ্চয় ISIৰ লগত কিবা নহয় কিবা এটা সংযোগ থকা বুলি ধাৰণা হয়, আৰু সেইটো অসমীয়া মানুহক বুজি পাব। অসমীয়া কোনজন মানুহে বন্দে মাতৰম নাগাওঁ বুলি কয়? কোনজন অসমীয়া মানুহে ভগত সিঙক হামাছাৰ লগত তুলনা কৰি কথা কয়? গৌৰৱ গগৈ যে এইবিলাক মানুহৰ লগত সংযোগ স্থাপন কৰি অসমত ৰাজনীতি কৰিব আহিছে, আৰু অসমৰ কংগ্ৰেছ কৰ্মীবিলাকক মই অনুৰোধ কৰিছোঁ যে এনেকুৱা মানুহবিলাকৰ লগত থাকি অসম কেতিয়াও উন্নতি নহয়। অসমক যদি তেখেতসকলে ৰক্ষা কৰিব খোজে, গৌৰৱ গগৈ জাতীয় মানুহবিলাকৰ পৰা দূৰত থাকি তেখেতসকলে কংগ্ৰেছ কৰি থাকক, কিন্তু তেনেকুৱা জাতীয় মানুহবিলাকৰ লগত লগাই তেখেতে কংগ্ৰেছ কৰি অসমখন ধ্বংসৰ মুখলৈ আগবঢ়াই নিনিবলৈ মই আহ্বান জনাইছোঁ। সেই বিষয়ে কোনো আলোচনা এতিয়ালৈকে একো কথা পতা নাই। মই কৈছোঁ যে মই কংগ্ৰেছ কিয় ত্যাগ কৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰী দিল্লীত আছে, আপুনি বৰ্তমান দিল্লীত আছে, আচলতে আপোনালোকৰ যোগাযোগ হৈছে নেকি? নাই, তেনেকুৱা কথা। দিল্লীত বহুত মানুহ আছে, বহুত মানুহ থাকে। দিল্লীত ৰাহুল গান্ধী আছে, দিল্লীত সোনিয়া গান্ধী আছে, দিল্লীত প্ৰিয়ংকা গান্ধী আছে, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, দিল্লীত অমিত শ্বাহ ডাঙৰীয়া আছে। কিন্তু মই কাক লগ পাই? ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে, কিন্তু মইতো কাকো লগ পোৱা নাই। দিল্লীত কোনোবা থাকিল বুলি যে মই লগ পাম তেনেকুৱা কোনো কথা নাই। মই দিল্লীত আহিছিলোঁ, মই দিল্লীৰ হাইকমাণ্ডক লগ ধৰিব আহিছিলোঁ, কিন্তু তেখেতসকলে মিটিং কৰি আছে ইন্দিৰা ভৱনত। তেখেতসকলৰ সময় বোধহয় এতিয়ালৈকে মিলা নাই, কিন্তু তাৰ আগতে মই মোৰ পদত্যাগ মই পঠাই দিলোঁ আমাৰ অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়লৈকে। আপুনি বিজেপিত যোগদান কৰাৰ কিবা পৰিকল্পনা? সময়ৰ আহ্বান হ'ব, সময়ে কি কয় চাম। মোৰ লগৰ বন্ধু আছে, বন্ধুবিলাকৰ লগত আলোচনা কৰিম। ৰাজনীতি মই কেতিয়াও অকলে কৰা নাই, ৰাজনীতি মই মোৰ বন্ধু বৰ্গৰ লগত মিলি কৰিছোঁ। সকলোৰে লগত আলোচনা কৰি মোৰ নেক্সট যিটো নেকি মোৰ পৰিকল্পনা, সেই পৰিকল্পনা যদি মই আগবাঢ়িম।